হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আপোনালোকে বাৰু কেতিয়াবা ইডলি এনেকৈ বনাই খাইছেনে? কমেণ্ট ছেকশ্যনত জনাবচোন। প্ৰথমতে মই ইডলিটো বনাই ল'লোঁ কেকৰ নিচিনাকৈ। এতিয়া মই বইল আলু দি দিছোঁ, মই তাৰকা দিছোঁ ধৰক কাৰী লিভছ আৰু বিশেষকৈ ব্লেক মাষ্টাৰ্ড ছিডছে। তাৰপিছতে মই গোটেইখিনি আলু দি দিলোঁ, বইল কৰা আলুৱে দিছোঁ। এতিয়া মই মেছ কৰি লৈছোঁ হেতাখনে। আন্দাজমতে নিমখ হালধি দি দিম আৰু বিশেষ মা মছলা একো নালাগে এইটো আচলতে পুৰ বনাওঁতে। সেইকাৰণে অতি সহজতে আৰু সোনকালে আচলতে এইটো পুৰ বনাব পাৰি। সেইকাৰণে মই বিশেষকৈ আলুৰ যিটো আচলতে পুৰ সেইটো বনাই লৈছোঁ। অকণমান বেলেগ ষ্টাইলত বনাম, যিহেতু ধোচাত যিটো মছলা বনোৱা হয় আলুৰ একেটা মছলাই হয়, ইয়াত খালি ইডলিত এবাৰ দিম। অকণমান ইউনিক ষ্টাইলত আচলতে বনাই পেলাই বহুত ভাল লাগে। সেইকাৰণে ইডলি বনোৱাও হৈ গৈছে। এতিয়া মই ট্ৰাইংগল শ্বেপৰ ইডলি এনেকৈ বনাই লৈছোঁ। লগতে এতিয়া মই গাৰ্নিচিং কৰিম আলু পুৰে সৈতে, আৰু শেষলৈকে আপোনালোকে যাতে ভিডিঅ'টো চাই থাকে কিহৰ সৈতে মই গাৰ্নিচিং কৰিম। দেখিবলৈ আচলতে বহুত সুন্দৰো হ'ব আৰু খাবলৈও বহুত আচলতে সোৱাদময় হৈছিলে। এতিয়া ওপৰত মই কাৰী লিভছ এটা লগতে দি দিছোঁ, যাতে গ্ৰীণ কালাৰো এটা কালাৰ হয়, দেখিবলৈ যাতে সুন্দৰ হয়। সেইকাৰণে মই তেনেকৈ আচলতে বনালোঁ। এতিয়া এনেকৈ দি দিম। আৰু মোৰ ৰেচিপিছবিলাক যদি ভাল লাগিছে কমেণ্ট ছেকশ্যনত জনাব। ইতিমধ্যে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু বেছি কালাৰফুল কৰিবলৈ কাৰণে মই গ্ৰেট কৰি লৈছিলোঁ বিটৰুট। সেইকাৰণে বিটৰুটো এনেকৈ দি দিছোঁ। আপোনালোকে গাজৰো এনেকৈ দিব পাৰে। বিভিন্ন ৰকমৰ আচলতে বস্তু বনাব পাৰি ঘৰতেই অতি সহজতে। সেইকাৰণে ময়ো ট্ৰাই কৰি চালোঁ, যিহেতু মনতে ভাবিছিলোঁ এনেকৈয়ে বনাম বুলি। আৰু দেখিবলৈও ইমান সুন্দৰ হ'ল, আচলতে খাবলৈও সেনেকুৱাই হৈছিলে। দেখিবলৈ যিমান আচলতে সুন্দৰ হৈছিলে, খাবলৈ সোৱাদময় হ'লে আৰু মনটো ভাল লাগে, নহয়নে বাৰু? এতিয়া লগতে মই কোকোনাট আৰু পিনাটৰ চাটনি বনাই লৈছিলোঁ, সেইখিনিও ওপৰত গাৰ্নিচিঙৰ কাৰণে দি দিম। গোটেইকেইটা ফ্লেভাৰ একেলগে আচলতে মুখত বাৰ্ষ্ট হৈছিলে, খাবলৈ কাৰণে বহুত সোৱাদময় হৈছিলে। বিটৰুটৰ যিটো মিঠা ফ্লেভাৰ, আলু পুৰৰ যিটো আচলতে ফ্লেভাৰ আৰু চাটনিৰ যিটো আচলতে সোৱাদ এটা হৈছিলে, গোটেইকেইটা আচলতে মিশ্ৰণ কৰি বহুত সোৱাদময় হৈছিলে। ইমান সুন্দৰকৈ সিজিছিলে, আপোনালোকক মই দেখুৱাবলৈ লৈছোঁ। আৰু বহুত আচলতে ছফ্ট হৈছিলে, খাবলৈ কাৰণেও সিমান সোৱাদময় হৈছিলে। আপোনালোকে যদি এইটো ৰেচিপি ট্ৰাই কৰি চোৱা নাই, ট্ৰাই কৰি চাব আৰু কমেণ্ট ছেকশ্যনত জনাব। ট্ৰাই কৰি পেলাই মোৰ ৰেডি হৈ গৈছে। এতিয়া মই চাটনিৰ লগত খাম। অলপ চাটনি সৰহকৈ বনালে খাবলৈ আৰু ভাল হয়।